নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি মুকলি হোৱা প্ৰাইভেট ভেকেন্সিখিনি মই দেখুৱাই যাম চাই যাব প্ৰথম ভেকেন্সি হ'ল আজি আপোনাৰ খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰৰ পৰা আহিছে লোকেশন যোৰহাট পোষ্ট আহিছে ষ্টাফ নাৰ্ছৰ ভেকেন্সি কোৱালিফিকেশন জিএনএম কৰা হ'ব লাগিব আৰু লগতে এবছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই বুলি দি আছে যাৰ এক্সপেৰিয়েন্স নাই ফ্ৰেছাৰ হয় তেওঁলোকে এপ্লাই কৰিব পাৰে কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দি আছে এই মেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি লব পিছৰ পোষ্টটো MDSMS মৰিগাঁৱৰ পৰা আহিছে একাউন্টেন্টৰ পোষ্ট হয় কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব আৰু ইয়াতে আপোনালোকে ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউত যাব পাৰিব এড্ৰেছ দিয়া আছে অফিস সোনাৰীগাঁও মৰিগাঁও ডেট অফ ইন্টাৰভিউ আপোনালোকৰ 8 আগষ্ট ৰাতিপুৱা 11টা বজাৰ পৰা ইন্টাৰভিউ হ'ব সো আপোনালোকৰ কোনোবাই যদি এড্ৰেছটো চিনি নাপায় গুগলত মাৰি দিব গুগলত মাৰিলে আপোনালোকৰ এড্ৰেছটো আহি মানে অফিস এড্ৰেছটো আহি যাব ভালকে পিছৰ পোষ্টটো কোম্পানী ৰিক্ৰুটমেন্ট হয় কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে জুনিয়ৰ এসিস্ট্যান্ট কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 1-2 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্যালাৰি 20000 ৰ পৰা 30000 ৰ ভিতৰত হ'ব আৰু লগতে ট্ৰেভেলিং এলাউন্স আৰু PF প্লাস মেডিক্লেম এখিনি পাব আৰু মাস্ট হেভ ওন ভেহিকল নিজৰ স্কুটি বাইক কিবা থাকিব লাগিব গাড়ী থাকিব লাগিব গাড়ী নহয় স্কুটি নহলে বাইক লাগিব লোকেশন গুৱাহাটী তিনচুকীয়া আৰু ইম্ফল সো কোনোবা ইন্টাৰেস্টেড হলে এই মোবাইল নম্বৰত কন্টাক্ট কৰি লব মোবাইল নম্বৰ কন্টাক্ট কৰোতে কোনোবাই যদি কিবা এপ্লাই কৰাৰ টাইমত যদি কিবা ফিজ লাগে বুলি কয় বা কিবা যদি পইচা ৰিলেটেড যদি কিবা কথা কয় তেতিয়া হলে হেবিলাক জব এপ্লাই নকৰিব পিছৰ পোষ্টটো আপোনালোকৰ কসমেটিক কোম্পানী এটাৰ পৰা আহিছে কোৱালিফিকেশন BSc নহলে বি ফাৰ্মা নহলে ডিপ্লোমা কৰা হ'ব লাগিব আৰু ফ্ৰেছাৰ এক্সপেৰিয়েন্স দুইটা এপ্লাই কৰিব পাৰে ইয়াত স্যালাৰি নেগোশিয়েবল হ'ব লোকেশন গোৱালপাৰা হ'ব আৰু ইন্টাৰেস্টেড ক্যান্ডিডেটে আপোনালোকৰ এই মেইলটোত বায়োডাটা পঠিয়াব ইসাও ইয়াত পোষ্ট কি হৈছে হেতু দিয়া নাই কেৱল কোৱালিফিকেশন খিনি এইখিনি যদি আছে তেতিয়া হলে আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব কোম্পানীয়ে ইন্টাৰভিউৰ সময়ত যেতিয়া মাতিব তেতিয়া কৈ দিব কি পোষ্টৰ কাৰণে তেওঁলোকে আপোনালোকৰ ইন্টাৰভিউ লৈছে তাতে জনাই দিব ইয়াৰে লাষ্ট ডেট 4 আগষ্ট হ'ব পিছৰ পোষ্ট FMCG কোম্পানীৰ পৰা আহিছে এৰিয়া সেলস ম্যানেজাৰৰ পোষ্ট হয় 50000 স্যালাৰি হ'ব কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব 2 নম্বৰটো সেলস অফিচাৰ 30000 পাৰ মান্থ স্যালাৰি 3 নম্বৰটো টেৰিটৰি সেলস ইনচাৰ্জ 18000 পাৰ মান্থ হ'ব স্যালাৰি লোকেশন আসাম হ'ব আৰু ক্যান্ডিডেট যিখিনি এপ্লাই কৰিব সেইখিনি FMCG ত এক্সপেৰিয়েন্স থকা হ'ব লাগিব ফ্ৰেছাৰ ক্যান্ডিডেট এপ্লাই নকৰিব এইবোৰত এইটো মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট ইয়াৰে 4 আগষ্ট হয় পিছৰ পোষ্টটো আপোনালোকৰ পোষ্ট আহিছে এইটো এটা টি ফ্যাক্টৰীৰ পৰা পোষ্ট আহিছে 1 নম্বৰ পোষ্ট গাৰ্ডেন ষ্টাফ বিকম কৰা হ'ব লাগিব 2 নম্বৰটো ফ্যাক্টৰী ষ্টাফ ইয়াতো বিকম কৰা হ'ব লাগিব 3 নম্বৰটো ড্ৰাইভাৰ মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে কিন্তু আপোনালোকৰ হেভি আৰু লাইট মটৰ ভেহিকলৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব 4 নম্বৰটো মেকানিকৰ পোষ্ট হয় ইয়াতো মেট্ৰিক পাস কৰা হ'ব লাগিব তাৰ লগতে ITI কৰা হ'ব লাগিব আৰু গুটেকিটা পোষ্টৰ কাৰণে 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত এক্সপেৰিয়েন্স থকা হ'ব লাগিব যদি এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰে তেতিয়া হলে ইয়াতে এপ্লাই কৰাৰ এড্ৰেছটো দি দিছে সিন্নাতলিয়া টি গাৰ্ডেন পোষ্ট অফিস কানৈ ৰাজগড় ডিস্ট্ৰিক্ট লখিমপুৰ এটো পিন নম্বৰ দিয়া আছে আৰু যদি এইটো এড্ৰেছত যদি কোনোবাই কিবা বিচাৰি নাপায় বা কিবা যদি প্ৰবলেম হয় মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰিব তেওঁলোকক আৰু মেইলও দিয়া আছে মেইলতো বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট ইয়াৰে 6 আগষ্ট হ'ব পিছৰ পোষ্টটো জ্যোতি ফাৰ্মাচিউটিকেলছৰ পৰা আহিছে গুৱাহাটী হ'ব লোকেশন পোষ্ট আহিছে একাউন্টছ এক্সিকিউটিভ নাম্বাৰ অফ পোষ্ট 2 to 3 দিয়া আছে পে নেগোশিয়েবল হ'ব আৰু এজ লিমিট নট মোৰ দেন 40 years হ'ব লাগিব কোৱালিফিকেশন গ্ৰেজুৱেট নহলে বিকম কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্স ইয়াতে মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইয়াতে কিছুমান জব ডেসক্ৰিপচন দিয়া আছে এইকেইটা পঢ়ি চাব যদি কোনোবা এপ্লাই কৰে এইকেইটা পঢ়ি চাব সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ 10 আগষ্ট পিছৰ পোষ্টটো ডাইনাৰুফ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আৰু ফ্ৰন্ট অফিস কোঅৰ্ডিনেটৰ পোষ্ট হয় লোকেশন গুৱাহাটী কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট ইয়াৰে 4 তাৰিখ হ'ব আৰু আপোনালোকে মেইলৰ যেটো সাবজেক্ট লাইন তাতে লিখি দিব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে হেতু লিখি দিব যদি এসিস্ট্যান্টৰ কাৰণে কৰে তেতিয়া হলে এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট বুলি দিব
আৰু ফ্ৰণ্ট অফিচ কোঅৰ্ডিনেটৰৰ কাৰণে কৰিলে এইটো এনেকৈ দি দিব সাবজেক্ট লাইনত লিখি দিব পিছৰ পোষ্টটো শোণিতপুৰ ট্ৰেক্টৰছ এণ্ড মেচিনাৰিজৰ পৰা আহিছে পোষ্ট সেলছৰ পোষ্ট হয় কোৱালিফিকেশন অনলি হায়াৰ সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু লগতে ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে ইয়াত দিয়া আছে আৰু যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকেতো পাৰিবই খালি আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশন স্কিল হ'ব লাগিব কাস্টমাৰৰ লগত ভালকে ডিল কৰিব পাৰিব লাগিব সো ইন্টাৰেষ্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট ইয়াৰে 4 আগষ্ট হয় পিছৰ পোষ্টটো মেৰিল্যান্ড স্কুল নাৰেঙ্গীৰ পৰা আহিছে টিচাৰৰ পোষ্ট হয় কোৱালিফিকেশন বিএসসি নহলে বিএ কৰা হ'ব লাগিব মেজৰ থাকিব লাগিব ইকনমিক্সত আৰু লগতে বিএড কৰা হ'ব লাগিব WhatsApp নম্বৰ দিয়া আছে নম্বৰটো আপোনালোকে কল কৰিও ল'ব পাৰে লাষ্ট ডেট ইয়াৰে 5 আগষ্ট হ'ব সো এইখিনি আছিল গুটেখিনি আজিৰ প্ৰাইভেট ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম নতুন এটা ভিডিওত সো আজিলৈ আহো ধন্যবাদ